হুথি বিদ্ৰোহীৰ ঘাটিত আমেৰিকাৰ বিমান আক্ৰমণ। আমেৰিকাৰ বায়ুসেনাই ভয়ংকৰ আক্ৰমণ চলাইছে য়েমেনত থকা হুথি বিদ্ৰোহীৰ ঘাটিত। আৰু আমেৰিকাৰ এই ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱাব লগা হ'ল 30জনৰো অধিক হুথি বিদ্ৰোহীয়ে। আৰু কেইবাটাও দুৰ্গ ধ্বংস কৰি পেলোৱা হৈছে। আমেৰিকাই সকীয়াই দিছিল হুথি উগ্ৰপন্থীক, কাৰণ হামাছৰ হৈ ইজৰাইলৰ বিৰুদ্ধে এই হুথি উগ্ৰপন্থীসকলে যুঁজ দি আহিছিল। আৰু বিশেষকৈ লোহিত সাগৰত বাণিজ্যিক জাহাজসমূহত আক্ৰমণ কৰিছিল, লুটপাট চলাইছিল হুথি উগ্ৰপন্থীয়ে। আৰু এই হুথি বিদ্ৰোহীক যিটো লোহিত সাগৰৰ যিটো পথ আছে, জলপথ আছে, যি পথেদি বিশ্বৰ 15% বাণিজ্যিক জাহাজ অহা যোৱা কৰে, সেই পথটোত হুথি বিদ্ৰোহীয়ে এনেকুৱা ধৰণৰ ঘটনা কৰি থকাৰ পিছতেই আমেৰিকাই সকীয়াইছিল। আৰু বিশেষকৈ ডনাল্ড ট্ৰাম্পে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছতেই হুথি উগ্ৰপন্থীক সকীয়াই দিছিল। কৈছিল যে লোহিত সাগৰৰ পৰা তেওঁলোক আঁতৰিব লাগে আৰু হামাছৰ হৈ ইজৰাইলৰ বিৰুদ্ধে যুদ্ধ কৰিব নালাগে, অন্যথা পৰিস্থিতি ভয়ংকৰ হ'ব। আৰু পৰিস্থিতি ভয়ংকৰ হৈছে। আমেৰিকাই প্ৰতিশোধ লৈছে। আমেৰিকাই এয়াৰ ষ্ট্ৰাইক কৰিছে হুথি উগ্ৰপন্থীৰ ঘাটিত, হুথি বিদ্ৰোহীৰ ঘাটিত, য'ত এতিয়া টচ টচ হৈ পৰিছে। আৰু য়েমেনত থকা এই হুথি যিখিনি অঞ্চল আছে, সেইখিনি অতি হুথি উগ্ৰপন্থীৰ ঘাটি বুলি জনা যায়। সেই ঘাটিতেই কিন্তু আমেৰিকাই বিমান আক্ৰমণ চলালে।